সমাগত দুৰ্গা পূজা মাজত মাথো কেইটামান দিন এই লৈ পূজা মণ্ডপসমূহ এতিয়া ব্যস্ত হৈ পৰিছে সকলোৱে নিজৰ মণ্ডপখন পূজা মণ্ডপখন সজাই পৰাই তুলিছে প্ৰায় কাম শেষ হৈ পৰিছে যিহেতুকৈ আমি প্ৰায়কেইখন পূজা মণ্ডপত আমি গৈছিলোঁ তেওঁলোকৰ প্ৰস্তুতি কেনেকুৱা আমি আজি বৰ্তমান উপস্থিত হৈছোঁ সি বেলতলাৰ লক্ষী মন্দিৰৰ যি দুৰ্গা পূজা এই দুৰ্গা মণ্ডপ সম্পূৰ্ণভাৱে সজাই তুলিছে তেওঁলোকে আৰু যিহেতুকৈ সকলোৱে অকল বেলতলা বুলি ক'লে মহানগৰী আমি প্ৰায়কেইখন পূজাত গৈছিলোঁ সকলো সম্পূৰ্ণ আধা কাম সম্পূৰ্ণ হৈছে বুলি কৈছে তেওঁলোকে আৰু ইয়াৰে যিসকল কাৰ্যকৰ্তা আছে আৰু কমিটিৰ ব্যক্তিসকল আছে আমি তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু সকলোৱে এটা বাজেট লৈ তেওঁলোকে পূজা মণ্ডপসমূহ প্ৰস্তুত কৰিছে আৰু তেওঁলোকৰ এইবাৰ বাজেট কেনেকুৱা ধৰণৰ প্ৰস্তুতি বা এটা কাৰ্যসূচী থাকিব এই লৈ আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আমি এইবাৰ ৫৬তম বৰ্ষৰ বাবে দুৰ্গা পূজা আয়োজন কৰি আছোঁ লক্ষী মন্দিৰ প্ৰাংগণত আমাৰ বাজেট আচলতে আমাৰ পূজাখনত বেছিভাগ আমাৰ ডনৰ আছে আপোনাৰ যিখন লিফলেট আছে আপুনি দেখা পাইছে চাগে তাতে আমাৰ দাতাসকলৰ নাম আছে সন্নিৱিষ্ট হৈ আছে আৰু বিভিন্ন দাতাই মানে বিভিন্ন সামগ্ৰী পূজাৰ লগত জড়িত তেওঁলোকে নিজৰ ইচ্ছা অনুযায়ী নিজৰ মনৰ পৰা তেওঁলোকে ইয়াতে মানে দান হিচাপে তেওঁলোকৰ সহযোগ আগবঢ়ায় আৰু সেই মৰ্মে আমাৰ মানে বাজেটটো একচুৱেল বাজেটটো আমি নিৰ্ধাৰণ কৰিবলৈ আমাৰ অলপ দিগদাৰ হয় আমি একেবাৰে কৈ দিব নোৱাৰোঁ তথাপিতো আমি অনুমান কৰিছোঁ যে প্ৰায় ২০ লাখ মান টকাৰ আমাৰ বাজেট হ'ব এইবাৰ চব আটাইবোৰৰ মানে শিতান ধৰি ২০ লাখ মান টকা হ'ব হয় আমি বিগত বছৰবোৰৰ দৰে আমি প্ৰত্যেকবাৰে চেষ্টা কৰোঁ যিবোৰ ভক্তবান ৰাইজ আমাৰ পূজাস্থলীলৈ আহে আধ্যাত্মিক দিশটো আছে পূজা কৰাৰ লগতে তেওঁলোকক যাতে আমাৰ সামাজিক যিবোৰ ইছ্যু থাকে যেনে যোৱাবাৰ আমি চন্দ্ৰযান দেখাইছিলোঁ চন্দ্ৰযানত আমাৰ অসমৰ পৰাও বৈজ্ঞানিকে অংশগ্ৰহণ কৰিছিল চন্দ্ৰযানৰ অভিযানত আৰু তাতে আমি গৌৰৱবোধ কৰিছিলোঁ আৰু তাক আমি সেই গৌৰৱ গাথাক আমি ইয়াত প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছোঁ যাতে সৰু ল'ৰা ছোৱালীবিলাকৰ মনত এটা চিন্তাৰ উদ্ৰেক হয় তেওঁলোকেও যাতে ভৱিষ্যতে সেনেকুৱা ধৰণৰ কামত নিজক মনোনিৱেশ কৰিব পাৰে সেনেকুৱা ধৰণৰ এটা প্ৰচেষ্টা হাতত লৈছিলোঁ এইবাৰো আমি চেষ্টা কৰিছোঁ যুৱ উচ্ছৃংখলতা যি ধৰণে আজি সেইটো এটা সামাজিক ব্যাধি হিচাপে দেখা দিছে তাৰ বিপক্ষে আমি কেনেদৰে থিয় হ'ব পাৰোঁ বা অভিভাৱকসকলক যাতে তেওঁলোকৰ সন্তানৰ প্ৰতি সজাগ হ'ব পাৰে তেওঁলোকৰ সন্তানে কি কৰি আছে আৰু সামাজিকভাৱে সমাজত থকা ব্যক্তিসকলে যাতে নিজৰ চৌপাশে থকা চাৰিওফালে কি ঘটি আছে সেই সম্পৰ্কে যাতে সজাগ হ'ব পাৰোঁ তাৰ বাবে সজাগতা বৃদ্ধিৰ উদ্দেশ্য ৰাখি আমি এটা থিম হাতত লৈছোঁ সেইটো ইয়াত আমাৰ ঠিক সন্মুখত পূজা মণ্ডপৰ ঠিক সন্মুখৰ ফালে আমি এইটো আমি দেখুৱাম প্ৰতিদিনাই দেখুওৱা হ'ব তাৰপিছত এটা আমাৰ হনুমানৰ মূৰ্তি এটা থাকিব প্ৰায় ১৪ ফুট ওখৰ হনুমানে মানে ৰাম বুলি ধ্যান মুদ্ৰাত থাকিব আৰু ভক্তবান ৰাইজে কোনোবাই তেখেতৰ ভৰিখন স্পৰ্শ কৰিলে চকুটো মেলি তেওঁ আশীৰ্বাদ কৰিব আৰু আশীৰ্বাদ কৰিয়ে পুনৰ ধ্যান মুদ্ৰালৈ ৰাম বুলি তেখেতে ধ্যান মুদ্ৰালৈ গুচি যাব যিটো মানে মেকানিকেল মাধ্যম হ'ব মুভমেণ্ট থাকিব সেইটো আৰু আমাৰ গৌৰৱৰ বিষয় আমাৰ সভাপতি তথা আমাৰ এই অঞ্চলৰ বাসিন্দা আমাৰ থলুৱা শিল্পী ভাগ্যৰাম তেৰাং ডাঙৰীয়া তেখেতেই গোটেইখিনি কাম তেখেতেই কৰিছে তেখেতৰ দেশত আৰু গোটেই অসমৰ মানে শিল্পীৰ দ্বাৰা মানে কলা কুশলীৰ দ্বাৰা গোটেই কামখিনি কৰা হৈছে সেইটো আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় গোটেই কামখিনি তেখেতসকলে নিজে কৰিছে জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা ১৫ আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ